নামতোলা থানাত বিজেপি কৰ্মীক খুলি দিলে লগুণ। নামতোলা থানাৰ ভাৰপ্ৰাপ্ত অ'চিয়ে বিজেপি কৰ্মী খুলি পেলালে লগুণ। হয়, আপোনালোকে ঠিকেই শুনিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। হয়, আপোনালোকে বাৰু কেনেধৰণৰ পুলিচ বিচাৰে বা কেনেধৰণৰ গৃহৰক্ষী বিভাগৰ কৰ্মচাৰীসকলক বিচাৰে? জনতাৰ ওপৰত তাণ্ডৱ চলোৱা বিচাৰে নে প্ৰকৃত আইনখনক লৈ তদাৰক কৰা বিচাৰে নে আৰক্ষী বিষয়াই হওক বা যিমান ভাল কৰ্ম কৰা মানুহেই নহওক? কিয়নো কাৰোবাক এনেই আৰক্ষীয়ে ধৰি নিয়া আপোনালোকে শুনিছেনে বাৰু? তেনে এটা কাণ্ড নামতোলা থানাত সংঘটিত হ'ল। এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিলে। গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ মিছেছে গাঁওৰক্ষী বাহিনী মুৰব্বীজনক থানালৈ মাতি লৈ গ'ল তেওঁক উলিয়াই আনিবৰ বাবে। কাণ্ডটো তাতেই ঘটিল। কিন্তু অ'চিজনৰ বিৰূপ মন্তব্য শুনি যিজন গাঁওৰক্ষী বাহিনী তেওঁ হতবাক হ'ল। কাৰণ তেওঁ কৈছে যে এই থানাত মামাগিৰি নচলিব। এই থানাত মামাগিৰি নচলিব। কাৰণ আপোনালোকে বুজিছেই নহয় মামাগিৰি মানে কি। যি সংবিধানত আছে ঠিক সেইদৰে চলাবলৈ বিচাৰে। কিন্তু যিটো গৃহৰক্ষী বিভাগ, সেই বিভাগটো বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ তদন্তত চলিছে। তেওঁলোকে যি কয় তাক সেইমতেহে চলে। তাত যে এখন সংবিধান আছে, তেওঁলোকৰ নীতি আছে, তেওঁলোকৰ নিয়ম আছে, সেইখিনি ভংগ কৰি এতিয়া সকলোতে মামাৰ নীতি নিয়মে আৰক্ষী বিভাগটো চলি আছে বা গৃহ বিভাগটো চলি আছে। সেয়েহে এই পুলিচ অ'চিজনে এই গাঁওৰক্ষীজনক উভতি ধৰিলে যে ইয়াত মামাগিৰি নচলিব। সেয়েহে এখন ভয়ংকৰ কাণ্ড হৈ গ'ল। কাৰণ কোনোফালে মানুহক সন্তুষ্ট কৰিব নোৱাৰি। গুণ্ডাক ধৰি নিলেও মামায়ে উলিয়াই দিব, গুণ্ডাক নধৰিলেও মামায়ে আৰক্ষীক নিলম্বন কৰিব, গুণ্ডাক মাৰিলেও মামায়ে আৰক্ষীক ধৰিব, গুণ্ডাক নামাৰিলেও মামায়ে গুণ্ডাক ধৰাব। মানে কথাবোৰ ওলট পালট। চাব দেই আপোনালোকে, আৰক্ষী বিভাগটো এনেকুৱাই এতিয়া কণ্ট্ৰলত ৰখাইছে যে বিজেপি বুলি ক'লে আৰক্ষী বিভাগে যিয়েই দুখ নাথাকক কিয় সকলোকে এৰি দিব লাগিব। আৰু যদি বেলেগ দলৰ হয় মানুহক গ্ৰেপ্তাৰ কৰিব আৰু লকআপত ৰাখিব। সেয়েহে বিজেপি নেতাজনকনো কিয় লকআপত ৰাখিব লাগে? তাকেই যেনিবা কোনোবা ডাঙৰ ডাঙৰ হাত থকা মানুহক তেওঁ ফোন কৰিলে বোলে, আৰু সেই হাত থকা মানুহে তেওঁক এৰি দিবলৈ ক'লে। ইতিমধ্যে অ'চিজনে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সকলো লগুণ, আঙুঠি, পেন, শ্বাৰ্ট এইবিলাক খোলাই পেলাইছিলে। কাৰণ লকআপত কেনেকৈ ৰাখে আপোনালোকে জানেই। সেয়েহে তেওঁ নিৰ্দিষ্ট সা সামগ্ৰীবিলাক পৰিধান কৰি থকাৰ পৰা খোলাই ইতিমধ্যে লৈছিল। আৰু সেই সময়তে ঠিক বিজেপি কৰ্মী যিহেতু ওপৰৰ পৰা ফোন আহিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে। তথাপিতো তেওঁ ক্ষোভত বা খঙত দুই এঘোচা মাৰপিট কৰিছে বুলি ব্যক্তিজনে নিজ মুখে স্বীকাৰ কৰিছে। আৰু এতিয়া কথাটো হ'ল কি, তেওঁলোকে যদি দুখেই নাছিল, সেই ব্যক্তিজনৰ যদি দুখ নাছিল, তেওঁলোকে গৈ থানাত আনিবলৈ গৈছিল বা ধৰি কিয় নিছিল এইবিলাকতো প্ৰকাশ কৰাই নাই। তথাপিতো বিজেপি কৰ্মী যিহেতু এৰি দিব লাগে। এৰি নিদিয়াৰ বাবে এতিয়া ভাৰপ্ৰাপ্ত অ'চি বিষয়াজন জগৰীয়া আৰু তেওঁ এই থানাৰ পৰা ট্ৰান্সফাৰ কৰক, নহ'লে বা নিলম্বন কৰক, এনেকুৱা প্ৰতিবাদ কৰা দেখা গ'ল। আচলতে আমাৰ সমাজখন কোন দিশে ঢাল লৈছে সকলোৱে গম পাইছে। কাৰণ ভুলক শুদ্ধ কৰাৰ দৰে ল'বলৈ ধৰিছে। আমাৰ সমাজখন আচলতে এনেকুৱাই হ'বলৈ গৈ আছে। কাৰণ প্ৰতিষ্ঠিত ব্যক্তিসকলে ভাল পথেৰে কেতিয়াও উন্নতি কৰা দেখিবলৈ পোৱা নাযায়। সৰহ সংখ্যক লোকেই দুৰ্নীতি কামত লিপ্ত হৈ তেওঁলোকে ধন ঘটা দেখিবলৈ পোৱা যায়। মই আকৌ সকলোকে কোৱা নাই দেই। এই যিসকল প্ৰতিষ্ঠিত ব্যক্তি সকলোৰে আচলতে এটা নহয় এটা কেলেংকাৰীত জড়িত হৈ আছে। চাবচোন আপোনালোকে ভালদৰে, যদি মোৰ কথাকেইটা মিছা হয় তেনেহ'লে আপোনালোকে ভালকৈ চালি জাৰি জুকিয়াই চাব আৰু নিজেই প্ৰত্যক্ষ কৰিব পাৰিব। কিন্তু আপোনালোকে তাত আকৌ আঙুলিয়াই দিবলৈ গ'লে আপোনালোকে জগৰীয়া হ'ব। কাৰণ আমি নিজেই কৰিছোঁ, নিজেই খাইছোঁ আৰু আমাক
আমি যি কওঁ মুখৰ আগত কওঁ আৰু আমি কাৰো লগত যুঁজিবলৈ নাযাওঁ। সেয়েহে মই মোৰ ভিডিঅ' চেনেলৰ যোগেদি মই মোৰ নিজৰ মনৰ কথাকেইটা ব্যক্ত কৰিছোঁ। যদি এনেকুৱা সমাজত ব্যক্তি থাকেই তেনেহ'লে আমি যিমান সভা সমিতি নাপাতোঁ কিয়, ভাল স্থান পাবলৈ আমি ইমান সভা সমিতি যিয়ে নাপাতোঁ, কিন্তু আমাৰ সমাজখন সভাত যিসমূহ আমি আলোচনা কৰোঁ তাৰ বিপৰীতে আমি যিসমূহ কাম কৰি থাকোঁ সেইবিলাক কোনেও চকু নিদিয়ে আৰু সেইবিলাক আঙুলিয়াই দিবলৈও কোনো সক্ষম নহয়, কাৰণ সেইবিলাক আঙুলিয়াবলৈ মাত মাতিবলৈ কাৰো ক্ষমতাৰ নাই। আচলতে আমি আমাৰ চেনেলসমূহ খুলিছোঁ মানুহৰ যিসমূহ দুখ বা মানুহৰ যিটো আমি অপৰাধ দেখোঁ সেই অপৰাধসমূহৰ ওপৰত মাত মাতিবলৈ এই চেনেলসমূহ খোলা হৈছে। আৰু আমি অসমত থাকি, আমি স্বাধীন দেশত থাকি স্বাধীনভাৱে কথা ক'ব হয়তো সমাজত নোৱাৰিব পাৰোঁ, কিন্তু ছ'চিয়েল মিডিয়াত আজিকালি সকলোৰে অধিকাৰ আছে। ছ'চিয়েল মিডিয়াত আপুনি নিজৰ মন্তব্য আগবঢ়াব পৰাকৈ এটা ছ'চিয়েল মিডিয়াত ধুনীয়াকৈ প্লেটফৰ্ম পাইছে। সেয়েহে মই মোৰ নিজৰ কথাসমূহ এনেকৈ ছ'চিয়েল মিডিয়াত আগবঢ়াই ভাল পাওঁ। গতিকে আপোনালোকে যদি মোৰ কথাকেইটা ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মহিলাসকল বা পুৰুষসকল সকলোৰে বাবে আৰু এটা ভাল খবৰ, কাৰণ আমাৰ ইউটিউবাৰসকলক এটা ভাল অফাৰ দি আছে। সেই অফাৰটো হৈছে আপোনালোকে সকলোৱে ফ্লিপকাৰ্টত বা অনলাইনত বজাৰ কৰে। সেয়েহে যদি আপোনালোকৰ উপযুক্ত বয় বস্তুসমূহ ক্ৰয় কৰিবলৈ হয়, মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। আপোনালোকে ঘৰৰ সকলো বস্তু আপোনালোকে ল'ব পাৰিব। চাৰ্ট, পেণ্ট, চাদৰ, মেখেলা, জোতা, কোট, চুৱেটাৰ, আপোনালোকক যি ধৰণৰ বস্তু লাগে সকলো সামগ্ৰী ইতিমধ্যে ইউটিউবৰ ফালৰ পৰা ফ্লিপকাৰ্টৰ যোগেৰে আপোনালোকক যোগান ধৰা হৈছে। গতিকে মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে ক্লিক কৰি ল'ব পাৰে। আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।